জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল। তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে। জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল, সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে, নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈ দিছে। তাই কথা ক'বলগীয়া আছে যে বহুত হেৰি হৈ আছে, মানে অন্যায় হৈ আছে। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে, সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব। মোৰ এটাই কথা ক'বলগীয়া আছে যে বহুত হেৰি হৈ আছে, মানে অন্যায় হৈ আছে, নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈ দিছে। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে, সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে, আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক ভিতৰত সোমাই থৈ দিছে। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম, কাৰণ এইটো নিৰপৰাধী মানুহ এজনৰ ভিতৰত ভৰাই থৈছে মানুহখিনি। আৰু সেইটোৱে মই ক'বলগীয়া। জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল, সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে। চ' মই এই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যে আমিও যাতে ন্যায় পাওঁ। কিন্তু আপোনালোকে নেগলিজেঞ্চৰ কথা কৈছে, ভিতৰততো মাৰ্ডাৰ বুলি কৈ আছে। নহয় মানে এই তেখেতৰ কুৱেশ্যনটোত মই কৈছোঁ আৰু নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? জুবিনে নিজে কৈ গৈছিলে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে? আছে কাৰণে কৈছো আমি, কেমেৰা সন্মুখত বাইদেউ কৈ গৈছে কথাখিনি। কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয়। কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল, তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। কাৰ কাৰণে গৈছিলে? ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যাম কানু মহন্ত? নহয়, শ্যাম কানু মহন্তৰ কাৰণে নহয়। তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিব লাগে। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে তেওঁক দিব লাগিছিলে, যোনখিনি তেওঁক প্ৰয়োজন আছিলে। তেওঁ বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে? ৰাতিপুৱা কিয় তেওঁক বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে? জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। আপুনি হয়, আছে। এইখিনিয়ে ক'বলৈ আছে আৰু থেংক ইউ ছ' মাছ।